হে এভৰিৱান, গুড মৰ্ণিং সকলোকে। আপোনালোক সকলো ভালেই আছেনে বাৰু? মই ভালেই আছোঁ দেই। ৰাতিপুৱাই শোৱাৰ পৰা উঠি আমাৰ ফুলগছ কেইজোপাত অকণমান পানী দি ল'লোঁ। তাৰপিছতে ল'ৰাৰ আজি লাষ্ট এক্সাম, সেইকাৰণে 7 বজাতে তাক ৰেডি কৰি দেউতাকৰ লগত স্কুল পঠাই লৈ মই মোৰ কলেজৰ কাৰণে ৰেডি হ'লোঁ। এয়া মোৰ আজি মৰ্ণিং চাহকাপ। তাৰপিছত চাহকাপ খাই মই কলেজৰ টিফিনটো ৰেডি কৰি মই নিজেও ৰেডি হ'লোঁ। ৰেডি হৈ কলেজলৈ বুলি ওলাই ল'লোঁ। তাৰপিছত কলেজ ছুটিৰ পিছত ভাবিলোঁ পূজাৰ বজাৰকে কৰোঁ। তাৰপিছত কলেজৰ ওচৰতে থকা শ্ৰীকৃষ্ণ অসমীয়া চাদৰ মেখেলা দোকানখন পালোগৈ। তাতে দুযোৰমান টচৰ যোৰা চালোঁ। এইযোৰ দেখিছেনে? ধুনীয়া মাল্টি কালাৰৰ ফুল আছে, বুটা বচা। এইযোৰ মোৰ খুবেই পচন্দ হৈছিলে। চিম্পুল হয়, তথাপিও গৰ্জিয়াছ হয়। তাৰপিছত অন্যফালে এইযোৰ, আৰু মই কি ল'লোঁ আপোনালোকক পিছৰটো ভিডিঅ'ত দেখাম বাৰু। কলেজৰ পৰা আহি ফ্ৰেছ হৈ লৈ অকণমান বহিলোঁ ল'ৰাৰ লগতে। সি এইফালে খেলি আছে। আজি এক্সাম চেছ, তাৰ খুবেই ফূৰ্তি, আজি পঢ়িব নালাগে। তাৰপিছত 8মান বাজিছে। এতিয়া মই ভাত বনাবলৈ লৈছোঁ। আজি বনাম মই লোকেল চিকেন কলপচলাৰ সৈতে জালুকীয়া। চাই থাকক কেনেকৈ বনালোঁ, মই দেখাওঁ আপোনালোকক আজি। ধুনীয়াকৈ তেলখিনি গৰম কৰি পিঁয়াজ, জলকীয়া আৰু তেজপাত ফ্ৰাই কৰি লৈ তাতে মই কলপচলাখিনি অকণমান সময় ভাজি ল'ম। ভাজি লৈ তাতে লোকেল চিকেনখিনি এড কৰিছোঁ। লগতে সৰু আলু দুটাও দি দিছোঁ। যিহেতু মই আজি কলপচলাৰ সৈতে জালুকীয়া বনাম, সেইকাৰণে মই আজি বেছি মছলা ইউজ কৰা নাই। অকণমান থেতেলিয়াই থোৱা আদা, নহৰু, নিমখ, হালধি, জিৰাৰ গুড়া আৰু অকণমান চিকেন মছলা, এইখিনি আজি মই মছলা ইউজ কৰিছোঁ। আৰু মই বাকী একো মছলা ইউজ নকৰোঁ, নৰ্মেলকৈ খাম আজি। এতিয়া ধুনীয়াকৈ মই মছলাখিনি মিক্স কৰি লৈ 10 মিনিটমান ভজাৰ পিছত থেতেলিয়াই থোৱা জালুক 1 চামুচ দি দিছোঁ। আৰু আজি মোৰ লোকেল চিকেনৰ থালি ৰেডি। এতিয়া মই খাম। খাবলৈ সোৱাদ লগা হৈছে। আপোনালোকে এনেকৈ খায়নে বাৰু লোকেল কুকুৰাৰ সৈতে কলপচলা জালুকীয়া? এয়া লগতে ল'ৰাক বহাই ল'লোঁ আৰু তাকো